সকলোতে এতিয়া বনভোজৰ আনন্দ কিয়নো চাওঁতে এতিয়া 2024 বৰ্ষই মেলানি মাগিবলৈ মাজত কেইটামান দিন বাকী আৰু বছৰটোৰ অন্তিমখনতে দেখিবলৈ পোৱা গৈছে বনভোজস্থলীসমূহত এতিয়া বনভোজকাৰী দলৰ ভিৰ। মই আছো তেজপুৰৰ প্ৰাকৃতিক শোভাবৰ্ধন এই ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰ এই ৰুদ্ৰপদত আছো আৰু ৰুদ্ৰপদৰ যি চেগুনবাৰী বুলি পৰিচিত এই স্থানত এতিয়া দেখা পোৱা গৈছে বিভিন্ন প্ৰান্তৰ বনভোজকাৰী দলে ভিৰ কৰিছে আৰু কেমেৰা সহযোগে দেখুৱাইছে সামগ্ৰিক পৰিৱেশটো এক সুন্দৰ ৰূপত বিভিন্ন বনভোজকাৰী দলে এতিয়া ইয়াত ভিৰ কৰিছে আৰু সকলোৱে এতিয়া আনন্দ উল্লাস কৰি সকলোৱে এসাঁজ খোৱাৰ যি আনন্দ সেয়া উপভোগ কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশটো এই তেজপুৰৰ পৰা আৰু এনেদৰে দেখা পোৱা গৈছে বছৰৰ এই অন্তিম মুহূৰ্তত এতিয়া বনভোজকাৰী দলে ভিৰ কৰিছে বনভোজস্থলীসমূহত। এতিয়া সকলোৱে আনন্দ উল্লাসে তেওঁলোকে এসাঁজ খোৱাৰ যি আনন্দ সেয়া দেখা পোৱা গৈছে। মই নাচি বাগি সকলোৱে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। মই পোনে এই বিহু গীতৰ মাজলৈ যাব বিচাৰিছোঁ। এই নাচোনত লাগিব নাচোনত লাগিব পাক অকলি যৌৱন দৈ এই বাপেৰ কবি গৈ বাটত লগে পালে জোঁৱাই বুলিবলৈ হেই মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী ফৰক চিলাই লবি চুটি কৰি। হয়, নিশ্চয়কৈ এনেদৰে দেখা পোৱা গৈছে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ যিহেতু বনভোজকাৰী দলসমূহ আহিছে আৰু তেওঁলোকে সকলোৱে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত দেখা পোৱা গৈছে এয়া তেজপুৰৰ যি আমি উল্লেখ কৰিছোঁ নৈসৰ্গিক শোভাবৰ্ধন ব্ৰহ্মপুত্ৰ লুইতৰ পাৰৰ এই যি বনভোজস্থলী ৰুদ্ৰপদৰ কাষৰ ইয়াত এতিয়া সকলোৱে এনেদৰে এতিয়া আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ সামগ্ৰিকভাৱে সকলোৱে নাচি বাগি আনন্দ উল্লাস কৰিছে আৰু বছৰৰ এই অন্তিমখনত সকলোৱে একেলগে এসাঁজ খোৱাৰ যি প্ৰৱণতা সেয়া দেখা পোৱা গৈছে। আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু যিহেতু বনভোজকাৰী দল আছে আমি তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈও চেষ্টা কৰিম। এই মুহূৰ্তত আমি ক'ৰ পৰা আহিছে দল বনভোজকাৰী দল সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত যিহেতু বনভোজকাৰী দল আছে আপোনালোক ক'ৰ পৰা আহিছে? তেজপুৰৰ নেকি? আমি তেজপুৰৰ উষানগৰৰ পৰা আহিছো। কি ক'ব চাওঁতে বছৰতে মেলানি গ'লে বেছি বছৰটো প্ৰায় শেষেই হ'লহি, সেইকাৰণে অকণমান ভাবিলোঁ যে বছৰ শেষত হ'লেও অকণমান আনন্দ কৰোঁ। সেইবুলি আমি আটাইবোৰ ওচৰ চুবুৰীয়া লগ হৈ আজি পিকনিক পাৰ্টি কৰিবলৈ আহিলোঁ। এয়া ৰুদ্ৰপথৰ এটা সুন্দৰ ধুনীয়া ঠাইত একেবাৰে শালগছৰ মাজত। হয়, নিশ্চয়কৈ দেখা পোৱা গৈছে আৰু বিভিন্ন সুস্বাদু ব্যঞ্জন তেওঁলোকে প্ৰস্তুত কৰিছে আৰু এই মুহূৰ্তত যিহেতু আমি পৰিৱেশটো দেখুৱাইছোঁ কি আছে আজি আইটেম? আজি আমাৰ আইটেম আছে আপোনাৰ চিকেন আছে, তাৰপিছত ছাগলী আছে, তাৰপিছত দালি হ'ব, চব্জি হ'ব, তাৰপিছত ভাত হ'ব, লেবৰা ভাজি হ'ব। বহু আইটেম দেখোন। ঘৰুৱা পিকনিক নেকি? ঘৰুৱা নহয়, এইটো আমি ৰাজহুৱা হিচাপত মানে আমাৰ গলিৰ চবে মিলি পেলাই একেলগে কৰিছোঁ। গোটেই লগে ভাগে এসাঁজ খাম আৰু। নিশ্চয়কৈ কি ক'ব আপুনি এই বনভোজকাৰী দলৰ লগতে আহিছে? হয়, কেনেকুৱা বছৰটো শেষ হ'বলৈ বেছি দিন নাই যিহেতু বছৰটো শেষ হ'বলৈ আহিছে কাৰণে আজি আমি সকলোৱে মিলি আনন্দ উপভোগ কৰিছোঁ নতুন বছৰক আদৰিবলৈ। আৰু আজি দিনটো বৰ ধুনীয়া, আজি পৰিৱেশো ধুনীয়া, আজি বতৰো ধুনীয়া, সেইকাৰণে বহুত ভাল লাগিছে আজি। হয়, নিশ্চয়কৈ আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু এনেদৰে তেওঁলোকে উল্লেখ কৰিছে তেজপুৰৰে এইসকল লোক আৰু তেজপুৰ উষানগৰৰ পৰা যিহেতু আহিছে আৰু সকলোৱে বছৰৰ এই অন্তিমখনত যিহেতু আহি উপস্থিত হৈছে। কি ক'ব বছৰটো যিহেতু মেলানি মাগিবলৈ মাজত কেইটামান দিন বহু ঘাট প্ৰতিঘাটৰ মাজেৰে বছৰটো পাৰ হ'বলৈ কি ক'ব? বছৰটো যিহেতু শেষ হ'বৰ হৈছে আমি অকণমান বছৰি আমি আহোঁ পাৰ্টি পিকনিক খাবলৈ। এইবাৰো আহিছোঁ পিকনিক খাম বুলি আমাৰ উষানগৰ বাইলেন 21B লগ হৈ পেলাই আমি খুব হাঁহি ফূৰ্তিৰে ইয়াত খুব ৰং ধেমালি কৰিছোঁ, ভাল লাগিছে। আমাৰ বিশেষকৈ আমাৰ ল'ৰাহঁতে যিখিনি আমাক উৎসাহ উদ্দীপনা দিলে পাৰ্টিটো আজি কৰাৰ কাৰণে আমি তাৰ কাৰণে বহুত ধন্যবাদ আমাৰ ল'ৰাখিনিৰ কাৰণে। আৰু ইয়াত বহুত বিভিন্ন ধৰণৰ আমাৰ মাছ মাংস ব্যঞ্জন মানে বহুতখিনি বনোৱা হৈছে, ভালেই লাগিছে। নিশ্চয়কৈ পৰিৱেশটো দেখুৱাইছোঁ আৰু এনেদৰে কেমেৰা সহযোগে দেখুৱাইছে তেজপুৰৰ এই যি ব্ৰহ্মপুত্ৰ দাঁতি পাৰৰ এই যি ৰুদ্ৰপদত এতিয়া দেখা পোৱা গৈছে
বিভিন্ন বনভোজকাৰী দলৰ ভিৰ আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে বিভিন্ন বনভোজকাৰী দলে ভিৰ কৰিছে আৰু পৰিৱেশটো দেখুৱাইছোঁ এনেদৰে এতিয়া মেলানি মাগিবলৈ মাজত মাথোন কেইটামান দিন আৰু তাৰ মাজতেই নতুন বৰ্ষই যিহেতু মেলানি মাগিব আৰু তাৰ প্ৰাক মুহূৰ্তত দেখা পোৱা গৈছে 2025 বৰ্ষৰ প্ৰাক মুহূৰ্তত এতিয়া এনেদৰে দেখা গৈছে বনভোজকাৰী দলৰ ভিৰ আৰু এনেদৰে আপুনি ক'ৰ পৰা আহিছে মই আপোনাৰ উশানগৰৰ পৰা তেজপুৰ হয় তেজপুৰৰ হয় যিহেতু আমি এই মুহূৰ্তত উপস্থিত আছোঁ আৰু আপোনাৰ পৰা প্ৰথমে যিহেতু বিহুগীত শুনিলোঁ এটা বিহুগীতেৰে শেষ কৰিব বিচাৰিম আমি চেনি মাই ঐ ৰুদ পথলৈ কেনি যায় ঐ এই গৈ পাবা গৈ ৰুদ পথ সকলোৱে মিলি খাবা এসাঁজ ভাত সকলোৱে মিলি খাবা এসাঁজ ভাত ধন্যবাদ নিশ্চয়কৈ দেখা পোৱা গৈছে এনেদৰে এতিয়া বছৰৰ অন্তিমখনত সকলো ওলাই আহিছে আৰু আনন্দ উল্লাসৰে সকলোৱে নাচি বাগি সকলোৱে মিলি এসাঁজ খোৱাৰ যি প্ৰৱণতা সেয়া দেখা পোৱা গৈছে আৰু আমি পুনৰ উল্লেখ কৰিছোঁ 2024 বৰ্ষত যিহেতু মেলানি মাগিবলৈ মাজত কেইটামান দিন বাকী আৰু তাৰ প্ৰাক মুহূৰ্তত এতিয়া এনেদৰে বনভোজস্থলীসমূহ দেখা পোৱা গৈছে বনভোজকাৰী দলৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ